ভারতের মার্ক্সবাদী কমিউনিস্ট পার্টি কলগেছিয়া লোকেল কমিটিয়ে কলগেছিয়ার বামনটারিত আমি 5 শতাধিক সমর্থকসকলে রাহুল গান্ধীক ন্যায় যাত্রাত সংহতি প্রদান করে এই শোভাযাত্রাত আমি অংশগ্রহণ কৰিছোঁ। কংগ্রেসের লগত আমার নীতিগতভাবে দেশ চলোৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ পাৰ্থক্য আছে। তাৰ পিছত আমি কিয় থিয় হৈছোঁ যে ভাৰতবৰ্ষৰ যি ফেচিবাদী বিজেপি যি RSS হিন্দুত্বৰ শ্লোগানেৰে লাখ লাখ কোটি কোটি মানুহক প্ৰতাৰণা কৰি আছে, তাৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষতা নীতি শক্তিশালী কৰিব লাগিব আৰু ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ কাৰণে ৰাহুল গান্ধীয়ে যে 5 দফীয়া ন্যায়, যুৱকসকলৰ ন্যায়, নাৰীসকলৰ ন্যায়, অন্যায়ৰ বিৰুদ্ধে যি শোভাযাত্ৰা কৰি আছে তাক সংহতি জ্ঞাপন কৰি আমি বামনটাৰীত সমাবেত হৈছে। আমি আশা প্ৰকাশ কৰিছোঁ এই ন্যায় যাত্ৰাৰ মাজেদি ভাৰতবৰ্ষৰ মানুহে ন্যায় পাব আৰু এই ন্যায় যাত্ৰাৰ মাজেদি 2024 চনৰ লোকসভা নিৰ্বাচনত ফেচিবাদী বিজেপিক আমি ক্ষমতাৰ পৰা আঁতৰাই ইণ্ডিয়া জোটক আমি ক্ষমতাত আমি প্ৰতিষ্ঠিত কৰিম। এই ন্যায় যাত্ৰা তাকে প্ৰতিষ্ঠা কৰি আছে। চাওক, এতিয়া ভাৰতবৰ্ষৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ওপৰত যি ভাবুকিৰ সৃষ্টি হৈছে, সেই সন্দিক্ষণত ৰাহুল গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত যি ন্যায় যাত্ৰা আৰম্ভ হৈছে, ইয়াত মই ভাবোঁ গণতন্ত্ৰ প্ৰেমী বা ন্যায় প্ৰতিষ্ঠাকামী সকলো জনসাধাৰণে এই যাত্ৰাক মানে সমৰ্থন কৰিব লাগে বা সহযোগ কৰিব লাগে। নহ'লে অহা দিনত ভাৰতবাসীৰ যি এক মানে অন্ধকাৰ যুগ এটা সৃষ্টি হ'ব, তাৰ পৰা কিন্তু আমি কোনেও পৰিত্ৰাণ নাপাম। গতিকে আমি সমূহ ৰাইজ এই ন্যায় যাত্ৰাক সমৰ্থন কৰি ৰাহুল গান্ধীৰ নেতৃত্বত যি ন্যায় যাত্ৰা হৈছে, এই ন্যায় প্ৰতিষ্ঠাৰ হকে আমি মাৰ বান্ধি থিয় দিব লাগে। ধন্যবাদ। আপুনি যেটো প্ৰশ্ন কৰিছে সেইটো লৈ মোৰ আন্তৰিক ধন্যবাদ। আজি যে ইমান মানুহ সমবেত হৈছে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেটো ৰাজতন্ত্ৰ চলাই আছে, সেই ৰাজতন্ত্ৰত উদ্দেশ্য কৰি ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে আজি পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ এই বামনটাৰী চকতে সেই পাবহি, সেইকাৰণে মই দিয়ক কৰোঁ, তথাপি মই ৰাষ্ট্ৰীয় নেতা হিচাপে তাক এটা মিয়াক গামচাৰে সম্বৰ্ধনা জনাবলৈ মই আগবাঢ়ি আহিছোঁ। আজি ভাৰতবৰ্ষৰ যুৱৰাজ ৰাহুল গান্ধী পদাৰ্পণ কৰি আছে, গতিকে মানুহ মানে উল্লাসে ওলাই আহিছে। কিয় ওলাই আহিছে? ইয়াৰ কাৰণ সাৰ্বভৌমত্ব গণতান্ত্ৰিক গণৰাজ্যখনত মানুহৰ মৌলিক অধিকাৰ কিছুমান থাকে। এতিয়া চাওক, যোৱাকালি আৰু পৰহি দেখা পালোঁ কংগ্ৰেছ দলৰ সভাপতি, তাৰ লগতে নেক্সটত কাৰ্যকৰী সভাপতিকো আঘাতপ্ৰাপ্ত কৰা হৈছে। এয়া গণতন্ত্ৰৰ কাৰণে বহুত বেয়া লক্ষণ। গতিকে যিখন দেশত মন্দিৰৰ উদ্বোধনী কৰাৰ কাৰণে বিদ্যালয়সমূহ বন্ধ ৰখা হয়, য'ত মানুহ গঢ়াৰ অনুষ্ঠান, কাৰণ সকলোৱে অসমৰ ৰাইজক মই জনাব খুজি আছোঁ, আপোনালোকে ভাবক একবাৰ যে মন্দিৰ এটা উদ্বোধন কৰাৰ কাৰণে বিদ্যালয়সমূহ বন্ধ ৰখা, সেইখন দেশ কলৈকে গৈছে। রাহুল গান্ধীর নেতৃত্বত ভারত জোড়ো ন্যায় যাত্রা আজি বৰপেটাত অনুষ্ঠিত হল। আমি ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ কিছু নিলগত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাক্সা জিলাৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত ইয়াত ৰাহুল গান্ধীক ৱেলকাম জনাৰ কাৰণে ইয়াত সমবেত হৈছিলোঁ আৰু তেখেতক আমি ইতিমধ্যে আমি ৱেলকাম জনাইছোঁ। প্ৰায় 400 শতাধিক লোক বাক্সা জিলাৰ পৰা ইয়াতে সমবেত হৈ আমি তেওঁলোকক ৱেলকাম জনাইছোঁ। তো ভাৰত জোড়ো ন্যায় যাত্ৰা সফল হওক, তাৰে আমি বাক্সা জিলা কংগ্ৰেছ কমিটিৰ পৰা আহ্বান জনাইছোঁ। ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত সম্পূৰ্ণভাৱে সফল হৈছোঁ আমি। আমাৰ বৰ্তমান চৰকাৰ হিমন্ত চৰকাৰে আমাক মানে ভয় কৰি, তেওঁ যথেষ্ট ভয় হৈছে, ভয় কৰি আমাক বিভিন্ন ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। যদিও আমি কোনো বাধাক মানে মানি লোৱা নাই, আমি বাধা নেওচি আমি আমাৰ কাম আমি চলাই যাই আছোঁ। আমাৰ ৰাহুল গান্ধী ভাৰতৰ নেতা
যুৱনেতা ৰাহুল গান্ধী আমাৰ নেতা আৰু তেখেতে এটা সময়ত আমাৰ এই ভাৰতখন সুচাৰুৰূপে চলাব আৰু তেখেতৰ যাত্ৰা সম্পূৰ্ণ সফল হ'ব আৰু সফল হৈ গৈ আছে। नहीं प्लीज। अरे नहीं सर, नहीं गिर जाएगा, ये हल्की है, नहीं ये ताकतवर नहीं गिर। हाईली रिक्वेस्ट নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।